IIT গুৱাহাটীত বাঘৰ আতংক IIT গুৱাহাটীৰ সঞ্চালক আৱাসৰ গৃহৰ সমীপত বাঘৰ বিচৰণ বাঘ বিচাৰি IIT গুৱাহাটীত 40জনীয়া বন কৰ্মীৰ দল জ্ঞান আৰু প্ৰজ্ঞাৰ অনুষ্ঠান IIT গুৱাহাটীত সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটা নাহৰ ফুটুকিয়ে নাহৰ ফুটুকি ধৰাৰ কাৰণে যুদ্ধংদেহী পদক্ষেপ বন কৰ্মীৰ হাতে হাতে জাঠি জুং লৈ বাঘ ধৰাৰ প্ৰস্তুতি বন বিভাগৰ সংস্থাপন কৰা হৈছে প্ৰকাণ্ড পিঞ্জৰা টুপ হিচাপে ব্যৱহাৰ কৰা হৈছে ছাগলী বাঘ পিঞ্জৰাত আবদ্ধ কৰিবলৈ এনেদৰে ৰণকৌশল ৰচনা কৰিছে চিলা বনাঞ্চলিক বিষয়া কৰ্মচাৰীয়ে হয় IIT গুৱাহাটী কেম্পাছ ইয়াতে বাঘৰ অৱস্থিতি পাইছো মানে লিওপাৰ্ড নাহৰ ফুটুকি বাঘ যোৱাকালি ইয়াতে পৰ্কুপাইন এটা খাইছিলে তাৰে অৱশিষ্ট অংশ কিছু পোৱা গৈছে আৰু লিওপাৰ্ডৰ খোজো পাইছো ইয়াতে ৰাস্তা পাইছো অহা যোৱা কৰা আমাৰ টিমটো নাহৰ ফুটুকি বাঘ ধৰাৰ কাৰণে যেটো ইয়াতে আমাৰ ফৰেষ্টৰ পৰা আমি 20-22 জন মান আছো আৰু ইয়াৰ IIT গুৱাহাটীৰ পৰাও আমাক 20-22 জন মান দিছে গতিকে আমরা 40-45 জন মান আমি অহৰহ লাগি আছো আজি সেই বিষয়ে আমিও অলপমান এই বিষয়ে আমাৰ খবৰ এটা ওলাইছে আমাৰ চৌহদত আৰু আমাৰ নিৰাপত্তাৰক্ষীৰ বাহিনী তেওঁলোকে যিদৰে গোটেই চৌহদটো IIT গুৱাহাটীৰ চৌহদত তেওঁলোকে যেতিয়া টহল দিয়ে ৰাতিৰ বেলিকাও তেওঁলোকেও ইয়াতে আমাৰ এটা পাহাৰৰ ওচৰত তেওঁলোকে এটি বাঘ জাতীয় প্ৰাণী তেওঁলোকে দেখা পাইছো বুলি কৈছে ইতিপূৰ্বে সঞ্চালকৰ চৌহদতে নাহৰ ফুটুকিটোৱে কেটেলা পহু ভক্ষণ কৰি সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ সুৰক্ষা কৰ্মীও প্ৰত্যক্ষ কৰিছিল বাঘটো ইফালে আহিছে ইফালে পৰা আহি এনেকে এপিনি টেষ্টটো লাগি আছে বহুত তাৰপিছত ইপিনি মাথাটো ইয়াতে পৰি আছিল ইখিনিত তাৰপিছত ইপিনি দি এটো কেটেলা পহু বুলি কয় কাটা থাকাটো তাৰপিছত বাঘে এনেকে গৈ এপিনি দি গৈছে এইটো ভৰি খোজটো এনেকে উঠি গৈছে এতিয়া IIT গুৱাহাটীৰ সকলোৰে এটাই লক্ষ্য কেতিয়া পিঞ্জৰাবদ্ধ হ'ব বাঘটো কেতিয়া স্বস্তিৰ নিশ্বাস ল'ব IIT গুৱাহাটীৰ পৰিয়ালে উত্তৰ গুৱাহাটীৰ পৰা উৎপল ৰঞ্জন মেধি ৰিপৰ্ট প্ৰাগ নিউজ